প্ৰসংগ দিছপুৰ লাষ্ট গেটত দিব্যাংগক নিৰ্মম প্ৰহাৰ আৰক্ষীৰ বিৰুদ্ধে তদন্ত ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগৰ ভুক্তভোগীৰ পৃথকে পৃথকে সাক্ষ্য গ্ৰহণ 2018 চনৰ 5 অক্টোবৰত মহানগৰীৰ লাষ্ট গেটত প্ৰাপ্যৰ দাবীত আন্দোলন কৰিছিল ৰাজ্যৰ প্ৰায় 2000 দিব্যাংগই কিন্তু আন্দোলনক বাধা দিবলৈ অসম আৰক্ষীয়ে চলাইছিল অমানৱীয় অত্যাচাৰ আৰক্ষীয়ে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিছিল প্ৰতিবাদকাৰীক গুৰুতৰভাৱে আহত হৈছিল 150 শতাধিক প্ৰতিবাদকাৰী তাৰ পিছতে ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগে নিজাববীয়াকৈ ৰুজু কৰিছিল গোচৰ ইতিমধ্যে পৃথকে পৃথকে সাক্ষ্য গ্ৰহণ কৰিছে আয়োগৰ অধ্যক্ষ বিপি কটকীয়ে 6 মাহৰ পিছত আজি সাক্ষ্যদান প্ৰক্ৰিয়া সম্পন্ন হৈছে সাক্ষ্যদানৰ পিছত এতিয়া পুলিচৰ ফালৰ পৰা কিমান কি পাম আমাৰ বিশ্বাস আছে অকল ইয়াৰ চেয়াৰমেনৰ ওপৰত কাৰণ আমি ভাবিছোঁ যে তেখেতে এটা যেহেতু উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশ গতিকে তেখেতে কি ফাইণ্ডিংছ কৰি কি পায় সেইটো আমি পাম বুলি আশা কৰিছোঁ 5 অক্টোবৰত দিব্যাংগৰ ওপৰত চলা অমানৱীয় প্ৰহাৰৰ ভুক্তভোগী আছিল এইগৰাকী প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰ সমগ্ৰ মোৰ মুখমণ্ডলৰ লগতে মোৰ এইবিলাক গোটেই ফাটি গৈছিলে কিন্তু মোক কোনো ধৰণৰ মেডিকেল ট্ৰিটমেণ্ট দিয়া হোৱা নাছিল আনকি ৰঞ্জিত বাহাদুৰ ছাত্ৰী নামৰ লোকজনৰ পিছ মাথাটো ফাটি যোৱাত তেখেতক আমি গামোচাৰে তেজটো বান্ধি ৰাখিছিলোঁ সেই সময়ত লাষ্ট গেটত দায়িত্ব থকা উপ আৰক্ষী আয়ুক্ত অমিতাভ বসুমতাৰীৰ নিৰ্দেশতে নিৰ্মমভাৱে আক্ৰমণৰ সন্মুখীন হোৱা বুলি সাক্ষ্য দিয়ে মালাকাৰে অমিতাভ বসুমতাৰী নিৰ্বিচাৰভাৱে লাঠি চালনা কৰিছিল যিখিনি মানুহ আমি বহি আছিলোঁ আমাক উঠাই মাৰি নি গাড়ীত পেলাই মাৰপিট কৰা হৈছিলে আনহাতে কিছুদিন পূৰ্বে সোণ চুৰিৰ অভিযোগত জেলৰ ভাত খোৱা নিপু কলিতাৰ বিৰুদ্ধেও সাক্ষ্য দিছে মালাকাৰে এতিয়া প্ৰশ্ন হয় ন্যায্য প্ৰাপ্তিৰ বাবে আন্দোলন কৰা আন্দোলনকাৰীৰ ওপৰত আৰক্ষীয়ে নিৰ্মল প্ৰহাৰ কৰাৰ কিবা তদন্ত হ'বনে আৰক্ষীয়ে আৰক্ষীৰ ওপৰত কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয় ফটো সাংবাদিক প্ৰণৱৰ সৈতে ইফতিকাৰ চৌধুৰীৰ ৰিপৰ্ট প্ৰাগ নিউজ